নিশ্চয়কৈ ৰাজদীপ চক আজি ৮টা দিন আৰু 8টা দিনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখাই আছিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ প্ৰায় 15 কিলোমিটাৰ নিলগৰ যি মেছাগড় ডিমৌ কিনাৰ আছে সেই ডিমৌ কিনাৰত আছোঁ আৰু এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ কিমান ভয়াৱহ আছিল এই বান সেই বানৰ যিটো পৰিৱেশ এই ঘৰটো যিটো চিহ্ন আপুনি দেখা পাইছে এই পৰ্যন্ত আচলতে পানীসমূহ দিখৌ যি বলীয়া বান সেই বলীয়া বান উঠি গৈছিলে মই ঘৰটোৰ কিছু ভিতৰৰ ভাগলৈ সোমাই যাবলৈ চেষ্টা কৰিম কাৰণ বানে ধোৱাৰ পিছত এই যিখন জীয়া ছবি সেই ছবিখন দেখাবলৈ মই এই মুহূৰ্তত ডিমৌ কিনাৰত মেছাগড় যি ডিমৌ কিনাৰ আছে ডিমৌ কিনাৰত উপস্থিত হৈছোঁ মই ইয়াৰ বাসগৃহৰ বিভিন্ন গৰাকী আছে মই তেওঁৰ লগত কথা পাতিম তাৰ প্ৰথমত মই যিসমূহ বস্তু সেই বস্তুসমূহ যিদৰে যি বানে নষ্ট কৰা যিসমূহ পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ যথেষ্ট পলস এই মুহূৰ্তত এই এটা যাত্ৰা আমাৰ আৰম্ভ কৰিছিলোঁ প্ৰায় পুৱাৰ পৰা আমি পৰিৱেশসমূহ দেখাইছোঁ গাঁৱৰ ভিতৰৰ এই মুহূৰ্তত যদি বাসগৃহটোৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো যদি মই দেখাওঁ তেতিয়াহ'লে সম্পূৰ্ণ যিটো শেষ হৈ যোৱা যিটো চূড়ান্ত পৰ্যায়ত যিটো শেষ হৈ যোৱা বস্তু সেই বাসগৃহটোত আপোনালোকে দেখা পাব যেনিয়ে চাওঁ তেনিয়ে বস্তুৰ দম চব পলসেৰে ইতিমধ্যে পুতি পেলাইছে মই এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ তেওঁলোকৰ গৰাকী আছে মই গৰাকীৰ লগত পোনপটীয়াকৈ কথা পাতিম মই এই মুহূৰ্তত কিছু পৰিৱেশটো দেখাইছোঁ তাৰ সমান্তৰালভাৱে ইয়াত যিসমূহ কিতাপ বহি আছিলে সেইবোৰ ইতিমধ্যে এই যি সেই বানে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গৈছে এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ এয়া হনুমান চালিচা নামঘোষাৰ পৰা নাৰায়ণ কৱচৰ পৰা সকলো এই বানে আচলতে ধুই থৈ গৈছে এই মুহূৰ্তত এটা যথেষ্ট বেয়া লগা এটা দৃশ্য এখন জীয়া ছবি এই মুহূৰ্তত এই যিটো শ্ব'কেছ আছে আপুনি শ্ব'কেছটো চালে গম পাব পলসৰ যিটো ইয়াত পৰিমাণ সেই পৰিমাণটো কি পৰ্যায়ত আচলতে এই যিটো বাসগৃহ এই বাসগৃহটো ধ্বংস কৰিলে এই মুহূৰ্তত মই যদি এটা কথা কওঁ এই বাসগৃহটোত সোমাবৰ বাবে বা এই বাসগৃহটোৰ আগৰ পৰিৱেশ ঘূৰি আহিবলৈ বহু সময় প্ৰয়োজন হ'ব এই মুহূৰ্তত গৰাকী মোৰ লগত উপস্থিত আছে মই তেওঁৰ লগত কিছু কথা পাতি লওঁ যিহেতু তেওঁলোকৰ ইতিমধ্যে মই অফ কেমেৰা কথা পাতিছিলোঁ বহু পশুধন ইতিমধ্যে এই বানত উটি গৈছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই বস্তু বাহনি উলিয়াব পাৰিলে বস্তু বাহনি একো উলিয়াব নোৱাৰিলোঁ আমি প্ৰথমতে অকল ল'ৰাকেইটা লৈ পিনি ওলাই গৈছোঁ ল'ৰাকেইটা তথাপিও মোৰ তাৰমানে মূৰৰ ওপৰে পানী গৈছে আৰু ল'ৰাকেইটাই ধৰি মোক অকল উলিয়াই নিছে কিমানটো পৰ্যায়লৈকে পানী পাইছিলে পানী মানে মই ডুবি গৈছোঁ আৰু তাৰমানে বহুত ওপৰ হৈছে আমাৰ টিং পাওঁ হৈ গৈছে একদম তেনেকুৱাত ওলাই গৈছোঁ যেনে তেনে ল'ৰা দুটাই দুফালে ধৰিছে আৰু খেতি আছিলে খেতিখিনি গোটেই সেই খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমি যেনে তেনে ভাতমুঠি যোৱাই খাইছিলোঁ তাৰো এতিয়া একোৱে নাই মানে চব শেষ হ'ল চবেই শেষ হ'ল একোৱে নাই ল'ৰা দুজন মোৰ স্বামী নাই তেওঁ ঢুকালে তেওঁ এই ল'ৰা দুটালৈ সাপুতি এনেকৈ আছিলোঁ এতিয়া তাকো নাইকিয়া হৈ গ'ল মোৰ একোৱে নাই আগৰ পৰিৱেশটো ঘূৰি আহিবলৈ কিমান সময় লাগিব নোৱাৰোৱে মানে মোৰ শক্তিয়ে নাই সেনেকুৱা পৰিৱেশ ঘূৰাই আনিবলৈ ল'ৰাটো একো ইনকম নাই ল'ৰা এৰুৱাই দিলোঁ পঢ়াব নোৱাৰিলোঁ সৰুটোৱে এবাৰ মেট্ৰিক পাছ কৰিছিলে তাকো এতিয়া গ'ল চব কিতাপ পত্ৰ একো নাই কাপোৰ কানি নাই একো নাই কালি কাপোৰ কানি দিছে তাক পিন্ধিছোঁ একোৱে নাই মুঠতে ল'ৰাকেইটাই নিছেহে আৰু ধৰিম কৈছে মুঠতে মা আহা সেনেকৈ কৈছে আৰু দুফালে দুটাই ধৰিছে আৰু একোৱে নিব নোৱাৰিলোঁ মুঠতে ল'ৰা মুখে নিছে আৰু সেনেকৈ নিছে যিটো পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰি যথেষ্ট এটা পৰিৱেশ মই ভিতৰৰ ভাগটো দেখিছোঁ বচাব একো নোৱাৰিলোঁ আমি যেনে তেনে গড় পাইছোঁগৈ এতিয়া গড়তে আছোঁ ঘৰতো থাকিব নোৱাৰিয়ে আৰু আপোনাৰ ওখ ঠাই বিচাৰি গৈছোঁ আৰু মানে আমি সেইটো সময়ত যদি ওলাই নগ'লোঁ আমি মানুহ চানুহ উঠি গ'লোঁ সেইটো টাইমত ইমান ভয়াৱহ আছিলে ইমান যদিও ৰৈ থাকিলোঁ সেইদিন এইখন ঘৰত মানে চেচ হ'লোঁ সেইদিন আৰু মুঠতে যেনে তেনে প্ৰাণটো ৰক্ষা কৰিছোঁ এনেকুৱা হাঁহ কুকুৰা গোটেই আছিলে সেইভাগ গ'ল এতিয়া হেৰি লাখপতি পায় 10,000টো পাই পিনি কুকুৰা লৈছিলোঁ হাঁহ লৈছিলোঁ সেইখিনি গ'ল চব উটি গ'ল এটা নাই তাৰপৰা গৰু আছিলে গৰু গ'ল উটি এনেকৈ উটি গ'ল চব উটি লৈ গ'ল ৰাজদীপ চক আচলতে বৰ্ণনা কৰিব নোৱাৰে এক পৰিৱেশ এই মুহূৰ্তত মই বাসগৃহটো কিছু ভিতৰৰ ভাগ এই মুহূৰ্তত দেখাইছোঁ কিদৰে আচলতে দিখৌ যি বলীয়া বান আছে বলীয়া বানে এই মুহূৰ্তত সম্পূৰ্ণৰূপে তছনছ কৰি থৈ গ'ল তেওঁলোকৰ সপোনসমূহ তছনছ কৰি থৈ গ'ল তেওঁলোকে যিটো সপোনৰ ঘৰখন নিৰ্মাণ কৰি উলিয়াইছিলে সেই নিৰ্মাণ কৰা ঘৰখন এই মুহূৰ্তত তছনছ কৰি গ'ল এইটো পাকঘৰৰ পৰিৱেশ পাকঘৰটোৰ কিদৰে ধ্বংস শেষ আচলতে এই যিটো স্থান সেই স্থানটোত পৰি ৰৈছে তাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ যথেষ্ট এটা বেয়া লগা বা দুখ লগা এটা ছবি এই মুহূৰ্তত শিৱসাগৰৰ যি মেছাগড় ডিমৌ কিনাৰ আছে সেই ডিমৌ কিনাৰৰ পৰা আমি পোনপটীয়াকৈ দেখাইছোঁ মই মাত্ৰ এটা উদাহৰণ দিছোঁ এঘৰ মানুহৰ ঘৰ দৃশ্য এই মুহূৰ্তত মই দেখাইছোঁ এনে প্ৰায় 100 ঘৰ মানুহ এই স্থানটোত আছে কঠীয়া শেষ হৈ গ'ল বহু জীৱ জন্তু নষ্ট হৈ গ'ল বহু জীৱ জন্তু পানীত উটি গুচি গ'ল বহু জীৱ জন্তু মৰি গৈছে ইতিমধ্যে
ইতিমধ্যে মৃতদেহৰ ওপৰত মৃতদেহ ওলাইছে ইতিমধ্যে এই শিৱসাগৰৰ ডিমৌ কিনাৰৰ যিটো বাসগৃহ সেই বাসগৃহটোৰ মই এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ আমি যেনিয়ে গৈছোঁ সকলোতে এটাই শব্দ শুনিছোঁ যে আমাৰ সকলো শেষ এতিয়া সেই শেষসমূহ আকৌ পুনৰ উজ্জীৱিত কৰিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব সেই কথা বতৰাবোৰ তেওঁলোকে আচলতে উপলব্ধি কৰিব পৰা নাই কাৰণ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে আকৌ পুনৰ বনাবলৈ তেওঁলোকৰ সেই শক্তিটো নাই এতিয়া এই যিটো বলিয়া বান্ধ সেই বলিয়া বান্ধে যিদৰে আচলতে বিধ্বস্ত কৰি থৈ গ'ল তাৰ এখন জীয়া ছবি এই মুহূৰ্তত শিৱসাগৰৰ যি মেছাগড় অঞ্চল আছে মেছাগড় যি ডিমৌ কিনাৰ অঞ্চল আছে ডিমৌ কিনাৰৰ পৰা এইদৰে আচলতে পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ ৰাজদীপ মোজাকিৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অত্যন্ত প্ৰতিকূল এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যাংশটো এই আপোনালোকে দেখিবলৈ পাইছে সেই ঘৰবোৰৰ ভিতৰত এতিয়া একাঠু পৰ্যন্ত পলসে পুতি পেলাইছে বাইক চাৰিচকীয়া বাহন সকলোবোৰ বিধ্বস্ত হৈ গ'ল সকলোবোৰ বেয়া হৈ গ'ল এয়া আপোনালোকে দেখিবলৈ পাইছে সেই ঘৰবোৰৰ দৃশ্যাংশ বুজাব নোৱাৰা এক বৰ্ণনাতীত পৰিৱেশৰ মাজত দিন কটাব লগা হৈছে এইসকল বানাক্ৰান্তই